যুৱকক যৌন নিৰ্যাতন চলাই আটক হোৱা কীৰ্তিকমল দেৱগোস্বামীৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে নেকি? হঠাৎ কীৰ্তিকমলৰ বিৰুদ্ধে সামাজিক মাধ্যমত কোনে কৰিছিল পোষ্টৰ উদ্দেশ্য কি? কীৰ্তিকমলে নিৰ্যাতন চলাব পাৰেনে জনৈক লেখাৰুক? এই সন্দৰ্ভত আজি শলগুৰি নাট্য মন্দিৰত শলগুৰিবাসীয়ে এক সংবাদমেল আয়োজন কৰে। এই সংবাদমেলৰ শলগুৰি অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। সংবাদমেলত এওঁলোকে স্পষ্ট কৰি দিয়ে, কীৰ্তিকমল দেৱগোস্বামী শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ নহয়। কীৰ্তিকমলৰ পিতৃহে দৰাচলতে শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ। একাংশ সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত কীৰ্তিকমলক ডেকা সত্ৰাধিকাৰ বুলি অভিহিত কৰাক লৈ শলগুৰিবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। কীৰ্তিকমল গোস্বামীক ডেকা সত্ৰাধিকাৰ বুলিও বহু সংবাদ মাধ্যমৰ বহু পৰ্টেল চেনেলে প্ৰচাৰ কৰিছে। সেই কথাটো আমি পৰিষ্কাৰ কৰি দিব বিচাৰিছোঁ। কীৰ্তিকমল গোস্বামী ডেকা সত্ৰাধিকাৰ নহয়, তেখেত ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী শচীন্দ্ৰ দেৱগোস্বামীৰ পুত্ৰ। ইফালে আৰক্ষীয়ে কীৰ্তিকমলক আটক কৰাৰ পাছতেই সামাজিক মাধ্যমত সক্ৰিয় হৈ উঠিছিল হাজৰিকা উপাধিৰ এজন লোক। এই হাজৰিকাৰ বিৰুদ্ধেও সংবাদমেলত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ ঐতিহ্যত কালিমা নাসানিবলৈ সকিয়নি দিয়ে শলগুৰি ৰাইজে। যিগৰাকী হাজৰিকা উপাধিৰ যিগৰাকী ব্যক্তি, তেখেতে যিটো পোষ্ট দিলে, আৰু আমি যিমান দূৰ এইকেইদিনত আমি খবৰ খাতি লৈছোঁ, আমি জানো তেখেতো কোনো ধোৱা তুলসীৰ পাত নহয়। এটা এনেকুৱা হৈছে বাজিব লাগিছিলে টেমেট কটাৰী, বাজিছে হাঁচতি, এনেকুৱা এটা অৱস্থা হৈছে। গতিকে তেখেতে গোটেই কথাটো তেখেতৰ দ্বাৰাই এটা মিছলিড হৈছে আমি ভাবিছোঁ। কাৰণ এতিয়া আমিও কিছুমান আমি এভিডেঞ্চ ৰাখিছোঁ তেখেতৰ এগেইনষ্টত, যে তেখেতে কি কেনেধৰণৰ ব্যক্তি। গতিকে তেনেকুৱা এজন ব্যক্তি আমাৰ এখন ঐতিহ্যমণ্ডিত সত্ৰক এটা অপবাদ দিয়াটো আমি মানি ল'ব পৰা নাই। একেখন সংবাদমেলতে শলগুৰিবাসীয়ে কীৰ্তিকমলক স্বভাৱগতভাৱে শান্তশিষ্ট যুৱক বুলিও কয়। ৰাইজে জানো তেখেত এজন অতি অমায়িক আৰু শান্ত স্বভাৱৰ ল'ৰা। আমি সৰুৰ পৰাই তেখেতক আমি দেখি আহিছোঁ। তেখেতে যেনেধৰণে সকলো ৰাইজৰ লগত ব্যৱহাৰ কৰে, আমি অতি স্তম্ভিত হৈছোঁ এই ঘটনাটোক লৈ। অৱশ্যে এইটো আইনৰ আঁতৰত আছে, আমি সেই বিষয়ে আমি কোনো ধৰণৰ মতামত আগবঢ়াব নিবিচাৰোঁ। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাৰ ৰিপৰ্ট, অসম লাইভ 24। যুৱকক যৌন নিৰ্যাতন চলাই আটক হোৱা কীৰ্তিকমল দেৱগোস্বামীৰ বিৰুদ্ধে ষড়যন্ত্ৰ হৈছে নেকি? হঠাৎ কীৰ্তিকমলৰ বিৰুদ্ধে সামাজিক মাধ্যমত কোনে কৰিছিল পোষ্টৰ উদ্দেশ্য কি? কীৰ্তিকমলে নিৰ্যাতন চলাব পাৰেনে জনৈক লেখাৰুক? এই সন্দৰ্ভত আজি শলগুৰি নাট্য মন্দিৰত শলগুৰিবাসীয়ে এক সংবাদমেল আয়োজন কৰে। এই সংবাদমেলৰ শলগুৰি অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট পুৰুষ মহিলাই অংশগ্ৰহণ কৰে। সংবাদমেলত এওঁলোকে স্পষ্ট কৰি দিয়ে, কীৰ্তিকমল দেৱগোস্বামী শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ নহয়। কীৰ্তিকমলৰ পিতৃহে দৰাচলতে শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ। একাংশ সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত কীৰ্তিকমলক ডেকা সত্ৰাধিকাৰ বুলি অভিহিত কৰাক লৈ শলগুৰিবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে। কীৰ্তিকমল গোস্বামীক ডেকা সত্ৰাধিকাৰ বুলিও বহু সংবাদ মাধ্যমৰ বহু পৰ্টেল চেনেলে প্ৰচাৰ কৰিছে। সেই কথাটো আমি পৰিষ্কাৰ কৰি দিব বিচাৰিছোঁ। কীৰ্তিকমল গোস্বামী ডেকা সত্ৰাধিকাৰ নহয়, তেখেত ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী শচীন্দ্ৰ দেৱগোস্বামীৰ পুত্ৰ। ইফালে আৰক্ষীয়ে কীৰ্তিকমলক আটক কৰাৰ পাছতেই সামাজিক মাধ্যমত সক্ৰিয় হৈ উঠিছিল হাজৰিকা উপাধিৰ এজন লোক। এই হাজৰিকাৰ বিৰুদ্ধেও সংবাদমেলত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ ঐতিহ্যত কালিমা নাসানিবলৈ সকিয়নি দিয়ে শলগুৰি ৰাইজে। যিগৰাকী হাজৰিকা উপাধিৰ যিগৰাকী ব্যক্তি, তেখেতে যিটো পোষ্ট দিলে, আৰু আমি যিমান দূৰ এইকেইদিনত আমি খবৰ খাতি লৈছোঁ, আমি জানো তেখেতো কোনো ধোৱা তুলসীৰ পাত নহয়। এটা এনেকুৱা হৈছে বাজিব লাগিছিলে টেমেট কটাৰী, বাজিছে হাঁচতি, এনেকুৱা এটা অৱস্থা হৈছে। গতিকে তেখেতে গোটেই কথাটো তেখেতৰ দ্বাৰাই এটা মিছলিড হৈছে আমি ভাবিছোঁ। কাৰণ এতিয়া আমিও কিছুমান আমি এভিডেঞ্চ ৰাখিছোঁ তেখেতৰ এগেইনষ্টত, যে তেখেতে কি কেনেধৰণৰ ব্যক্তি। গতিকে তেনেকুৱা এজন ব্যক্তি আমাৰ এখন ঐতিহ্যমণ্ডিত সত্ৰক এটা অপবাদ দিয়াটো আমি মানি ল'ব পৰা নাই। একেখন সংবাদমেলতে শলগুৰিবাসীয়ে কীৰ্তিকমলক স্বভাৱগতভাৱে শান্তশিষ্ট যুৱক বুলিও কয়। ৰাইজে জানো
তেখেত এজন অতি অমায়িক আৰু শান্ত স্বভাৱৰ ল'ৰা। আমি সৰুৰ পৰাই তেখেতক আমি দেখি আহিছোঁ। তেখেতে যেনেধৰণে সকলো ৰাইজৰ লগত ব্যৱহাৰ কৰে, আমি অতি স্তম্ভিত হৈছোঁ এই ঘটনাটোক লৈ। অৱশ্যে এইটো আইনৰ আঁতৰত আছে, আমি সেই বিষয়ে আমি কোনো ধৰণৰ মতামত আগবঢ়াব নিবিচাৰোঁ। শিৱসাগৰৰ পৰা ইৰছাদ উল্লাৰ ৰিপৰ্ট, অসম লাইভ 24।